হেল্ল' কি খবৰ সকলোৰে? সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আকৌ এটা জোনবিৰিৰ লং ভিডিঅ' লৈ আহিছোঁ। আগতেও লং ভিডিঅ'ত দিছিলোঁ। আজি বনাম বাখৰ লগা জোনবিৰি। চাওঁ আহক কেনেকৈ বনালোঁ। এতিয়ালৈকে যিমানবোৰ মই জুৱেলাৰী বনাইছোঁ, মানে কুন্দন ষ্ট'ন জুৱেলাৰী বাদ দি জোনবিৰি, ঢোলবিৰি, গলপতা, দুগদুগী যি বনাইছোঁ সকলোবোৰ মই ফেব্ৰিক্ৰিলৰ মল্টি ক্লে দিয়েই বনাইছোঁ। আপুনি বিচাৰিলে এমচিলো ইউজ কৰিব পাৰে, কিন্তু মই এমচিল ইউজ কৰি বনাই পোৱা নাই আজিলৈকে। এবাৰ এমচিলৰ পেকেটটো খুলি ৰেজিন বেছ আৰু হাৰ্ডেনাৰ দুটা মিক্স কৰি চাইছিলোঁ, কিন্তু ক্লেটোৰ নিচিনা মই সুবিধাজনক নাপালোঁ। সেইকাৰণে মই ক্লে প্ৰিফাৰ কৰোঁ। বাকী আমাৰ হেঁপাহৰ ৰঙালী বিহু পালেহিয়ে নহয়। প্ৰস্তুতি কেনেকুৱা চলিছে? মোৰতো এইবোৰেই আৰু। বাৰু সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। এয়া কথা পাতোঁতেচোন আমাৰ জোনবিৰি ৰেডিয়ে হ'ব হ'ল। এতিয়া মই জোনবিৰিটো শ্বেপ দিয়াৰ পাছত শুকাবলৈ দি বগা ৰং বা আপুনি জেছো ইউজ কৰিব পাৰে, কিন্তু মই বগা ৰঙেই ইউজ কৰিছোঁ। তাৰপাছত শুকাবলৈ দি মই গল্ডেন কালাৰ কোট এটা এপ্লাই কৰিছোঁ। এই কোটটো যেতিয়া শুকাই যাব, তাৰপাছত আৰু এটা কোট এপ্লাই কৰি দিম। মই কিবা এটা কৰিম আৰু তাত গড়বড় নহ'ব, তেনেকুৱা হ'ব পাৰেনে বাৰু? এয়া দেখিছেনে? জোনবিৰি তলত যে মই আইপিন ইনচাৰ্ট নকৰিলোঁ। লটকন কেনেকৈ লগাম বাৰু এতিয়া? বাৰু এইটো লটকন নোহোৱাকেই হওকচোন, কেনেকুৱা লাগে চাওঁ। এয়া মই এতিয়া ছেকেণ্ড কোট এপ্লাই কৰিছোঁ। দেখিছেনে? ফাৰ্ষ্ট কোটটো এপ্লাই কৰোঁতে মাজে মাজে বগা বগা ওলাই আছে বা কালাৰটো বহুত পাতলা পাতলা লাগিছে, সেইকাৰণে আকৌ ছেকেণ্ড কোট এপ্লাই কৰিছোঁ। তাৰ পাছতো ছেকেণ্ড কোট এপ্লাই কৰাৰ পাছতো যদি আপোনাক পাতলা লাগে বা কিবা ভাল নালাগে, তেতিয়া আপুনি আৰু এটা কোট এপ্লাই কৰিব পাৰে। আৰু পাছৰ মোৰ ড্ৰয়িংবোৰ চাই কিন্তু নাহাঁহিব দেই। মানে মই ডিজাইনবোৰ এনেকৈ কেতিয়াবা আঁকি লওঁ, তেতিয়া সুবিধা হয় আৰু। আমিতো আৰ্টিষ্ট মানুহ নহয় ন, সেইকাৰণে আগতীয়াকৈ এনেকৈয়ে বনাই ল'ব লগা হয়। গল্ডেন কালাৰ শুকোৱাৰ পাছত মই ভাৰ্নিছ এপ্লাই কৰিলোঁ। পাছত শুকাবলৈ দি এতিয়া মই লগাম ষ্ট'নখিনি, মানে বাখৰখিনি, ৰঙা বাখৰ। আৰু ইয়াতো কিবা গড়বড় নোহোৱাকৈ থাকিব পাৰেনে? হ'ল, বহুত হ'ল গড়বড়। প্ৰথমতে যিটো ডিজাইনত দিম বুলি ভাবিছিলোঁ তেনেকৈ নিমিলিলে। তাৰপাছত 3বাৰ 4বাৰ কিবা কিবি ডিজাইন বনোৱাৰ পাছত ফাইনেলি কিবা এটা ডিজাইন ভাল লাগিলে মোৰ। এয়া চাওকচোন, দেখিছেনে? ইয়াতো ফাৰ্ষ্ট টেকত চেণ্টাৰত নিদিয়াকৈ ছাইডত দিছোঁ। অ' গড, ইমান মেচি কিয়, ইমান ক্লামজি কিয় মই? ফাইনেলি চেণ্টাৰৰ ফুলপাহ বনাই হ'ল। এতিয়া ছাইডে ছাইডে আকৌ এটা এটা দি দিছোঁ। এতিয়া মই ভাবিছিলোঁ ফুল আৰু ছাইডত ডালৰ নিচিনা হৈ পাত নিচিনাকৈ লগাই দিম ষ্ট'নবোৰ, কিন্তু লগাওঁতে নিমিলিলে, কিবা এটা ভাল নালাগিলে। সেয়ে গোটেইখিনি ভিডিঅ' কৰা নহ'ল, লাজ পাব লাগিব নহয় আকৌ। বেকগ্ৰাউণ্ডৰ চাউণ্ডটো একদম ইগন'ৰ কৰিব দেই। ওচৰৰে এঘৰৰ মানে খৰি কাটি আছে, একদম ঘৰ 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 চাউণ্ড আহি আছে। চৰি, খৰি নহয়, গছ কাটিছে। কি বনাইছোঁ চাই থাককচোন। এয়া কিবা এটা বনাইছিলোঁ কিন্তু নিমিলিলে, সেইকাৰণে পাছত এইটো বনালোঁ। ফাইনেলি ইমানখিনি কৰাৰ পাছত কিবা এটা পচন্দ হ'ল। বাৰু কেনেকুৱা লাগিছে? মোৰ কিন্তু বেয়া লগা নাই দেই। এতিয়া মণিডাল গুঠোৱা হওক। এয়া মোৰ সম্পত্তিৰ বাকচটো উলিয়াই ল'লোঁ। তাৰ পৰা ৰঙা এডাল টাৰ্চেল, এয়া জোনবিৰি লকেট, মণি আৰু যাদু চাব দেই, যাদু। টেন টেন হি। এয়া মোৰ জোনবিৰিৰ ফাইনেল লুক। কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰি জনাব দেই। বাৰু আপোনালোকেও যদি ঘৰত নিজে ট্ৰাই কৰিব বিচাৰে, ট্ৰাই কৰি চাব পাৰে। আৰু যদি মোৰ পৰা ল'ব বিচাৰে দেন মোৰ ইনষ্টাগ্ৰাম পেজত গৈ মোক DM কৰিব। কেৱল জোনবিৰিয়ে নহয়, ঢোলবিৰি, দুগদুগী, মণিমালা এনেধৰণৰ অসমীয়া গহনা যদি বিচাৰে মোক DM কৰিব পাৰে।
কেৱল এয়াই নহয়, জোনবিৰিৰ আৰু কিছুমান অপশ্যন আছে আপোনালোকৰ হাতত, এয়া চাওক। আৰু কাষ্টমাইজ কৰিম বুলি ভাবিলে কাষ্টমাইজেশ্যনো হ'ব। লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব। বাৰু আজিলৈ আহিছোঁ, বাই।